মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দী পাঠ 9 চলো তেজপুৰ চলে এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। तुम लोगों को 1 नंबर दिसे तुम लोग अपने द्वारा किए गए किसी भ्रमण के बारे में कक्षा में सुनाओ। एटू परीक्षात नाहे। नेक्स्ट 2 नंबर दिसे क्या तुम कभी शैक्षिक भ्रमण पर गए हो? यदि गए हो तो, यदि नहीं गए हो तो, यदि যোৱা নাছিলে তেনেহলে তো ইয়াত তোমালোকক কমহত কেইটামান প্ৰশ্ন কৰিছে। कहाँ गए थे? যদি গৈছিলা তেতিয়াহলে কলৈ গৈছিলা? किसके साथ गए थे? যদি গৈছিলা তেনেহলে কাৰ লগত গৈছিলা? कितने लोग गए थे? কেইজন মানুহ গৈছিলা বা কেইজন গৈছিলা? तुम अपने साथ क्या क्या ले गए थे? তোমালোকে নিজৰ লগত কি কি নিছিলা? তো এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। আৰু যদি যোৱা নাছিলে তেতিয়াহলে এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। ঠিক আছে, এইটো পৰীক্ষাত নাহে, পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইটো ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, বলা আমি 3 নম্বৰৰ কুৱেশ্যন আনসাৰ কেইটা চাই লওঁ। 3 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখো। তাৰ মানে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব লাগে। চোৱা কত তোমালোকক দিছে পাঠ में किस स्थान के भ्रमण के बारे में उल्लेख है। তাৰ মানে তোমালোকক সুধিছে যে পাঠত কোন ঠাইৰ ভ্ৰমণৰ বিষয়ে উল্লেখ আছে। পাঠৰ নামে হৈছে চলো তেজপুৰ চলে, হয়নে? তাৰ মানে তেজপুৰৰ ভ্ৰমণৰ কথা উল্লেখ আছে, হয়নে? তো উত্তৰত লিখিবা पाठ में ऐतिहासिक स्थल तेजपुर के भ्रमण के बारे में उल्लेख है। তাৰ মানে পাঠত ঐতিহাসিক স্থান বা ঠাই তেজপুৰৰ ভ্ৰমণৰ বিষয়ে উল্লেখ আছে। ঠিক আছে, তো সেইটো তোমালোকে লিখি ল'বা। তাৰপিছত কটো দিছে কাজিৰঙা কিস লিয়ে মশহুৰ হে। তাৰ মানে কাজিৰঙা কিহৰ বাবে বিখ্যাত বা প্ৰসিদ্ধ। তো ইয়াৰ উত্তৰ হ'ব काजीरंगा राष्ट्रीय उद्यान एक सिंह वाले गेंडे के लिए मशहूर है। তাৰ মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে প্ৰসিদ্ধ। ঠিক আছে, एक सिंह वाले गेंडे के लिए, বুজিলানে? মানে এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। এতিয়া গত চোৱা তোমালোকক গত সুধিছে काजीरंगा के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो। काजीरंगा राष्ट्रीय उद्याনৰ বাহিৰে অসমৰ অন্য 2টা ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। वे किस किस जिले में है? আৰু সেই ৰাষ্ট্ৰীয় উদ্যান দুটা কোন কোন জিলাত আছে। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা काजीरंगा के अलावा असम के 2 राष्ट्रीय उद्यान है। তাৰমানে কাজিৰঙাৰ বাহিৰে অসমৰ 2টা ৰাষ্ট্ৰীয় উদ্যান হ'ল। তো এইটো তোমালোকে ওপৰত লিখি এইটো লিখিবা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানটো তিনিচুকীয়া জিলাত আছে। নেক্সট আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানটো শোণিতপুৰ জিলাত আছে। ঠিক আছে, এইটো তোমালোকে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰ লিখি ল'বা। একেবাৰে সহজ হয়, এইটো অলপো টান নহয়। এতিয়া ঘট চোৱা তোমালোকক ঘট দিছে पाठ में आए वन्यजीवों के नामों के अलावा किन्हीं अन्य 5 वन्यजीवों के नाम लिखो। তাৰ মানে পাঠত থকা যিবিলাক বনৰীয়া জীৱ জন্তু আছে সেইবিলাকৰ নামৰ বাহিৰে যিকোনো 5টা বনৰীয়া জীৱ জন্তুৰ নাম লিখিবলৈ দিছে তোমালোকক। ঠিক আছে, তো তোমালোকে এইটো লিখিবা যে पाठ में आए वन्यजीवों के नामों के अलावा किन्हीं अन्य 5 वन्यजीवों के नाम है। তাৰ মানে পাঠত থকা বন্যজীৱবিলাকৰ নামৰ বাহিৰে 5টা বন্যজীৱৰ নাম হ'ল অজগৰ, 2 নম্বৰ চিতা, 3 নম্বৰ শুৱৰ, 4 নম্বৰ ভেৰিয়া, 5 নম্বৰ চিয়াৰ। চিয়াৰ মানে হৈছে শিয়াল। ঠিক আছে, তাৰপিছত তোমালোকক অংকত দিছে বান কি পুত্ৰী কৌন থি। তাৰ মানে বান ৰজাৰ জীয়ৰী কোন আছিল। उसकी सखी कौन थी? আৰু তাইৰ সখীয়েক কোন আছিল বা তাইৰ বান্ধৱী কোন আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বান কি পুত্ৰী উষা থি, उसकी सखी চিত্ৰলেখা থি। ঠিক আছে, বান ৰজাৰ কন্যাৰ নাম আছিলে উষা আৰু উষাৰ সখী বা বান্ধৱীৰ নাম আছিলে চিত্ৰলেখা।
বুজিলানে একেবাৰে সহজ হয় এইকেইটা তাৰপিছত তোমালোকক পটামছত দিছে অগ্নিগড় का निर्माण किसने करवाया था অগ্নিগড়ৰ নিৰ্মাণ কোনে কৰাইছিল ओके तो यार उत्तर बहिब अग्निगढ़ का निर्माण राजा बाण ने करवाया था अग्निगढ़ निर्माण बाण रजाई कराइছিল ठीक আছে এতিয়া साइड चुआ तुमलोगों साइड दिसे पालतू और जंगली होने के आधार पर बिट्टों में दिए गए पशुओं के नाम सूची में भरो এই বিত্তটোত তোমালোকক কেইটামান বনৰীয়া জীৱনটোৰ নাম আৰু কেইটামান পোহনীয়া জীৱনটোৰ নাম দিছে ঠিক আছে আৰু এই তালিকাটোত এই বনৰীয়া জীৱনটো আৰু পোহনীয়া জীৱনটোবিলাকক সেপাৰেটলি লিখিবলৈ দিছে ইয়াত তোমালোকক পোহনীয়া জীৱনটোৰ নাম লিখিবলৈ দিছে আৰু ইয়াত তোমালোকক বনৰীয়া বা জংগলী জীৱনটোৰ নাম লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে ইফালে পোহনীয়া জীৱনটোৰ নাম লিখিবা আৰু ইফালে বনৰীয়া জীৱনটোৰ নাম লিখিবা চোৱা বিল ঠিক আছে ইয়াৰ পৰা তোমালোকে ষ্টাৰ্ট কৰিবা বিল মানে হাড় গৰু এইটো পোহনীয়া জীৱ হয়নে বনবিলাপ এইটো বনৰীয়া জীৱ হয় মানে ঠিক আছে তোমালোকে স্পেলিংটো ইয়াৰ পৰা চাইছে লিখিবা ইয়াত ভুল হৈ আছে এইটো নেক্সট আছে কুত্তা মানে কুকুৰ তো কুকুৰটো পোহনীয়া জীৱ হয়নে নেক্সট আছে হাতী হাতীটো বনৰীয়া জীৱ হয় বকৰীটো পোহনীয়া জীৱ হয় চিয়াৰ মানে শিয়ালটো বনৰীয়া জীৱ হয় বিল্লীটো পোহনীয়া জীৱ হয় হিৰণ নে হৰিণা এইটো বনৰীয়া জীৱ ঘোঁৰা পোহনীয়া জীৱ চেৰ মানে ভাগ পোহনীয়া এইটো বনৰীয়া জীৱ গাই পোহনীয়া জীৱ খৰগোশটো ইয়াত নাই তথাপিও মই লিখি দিছোঁ খৰগোশটো এটা বনৰীয়া জীৱ হয় ঠিক আছে তো ইয়াৰ পৰা চাইছে লিখি ল'বা একেবাৰে সহজ হয় বিদ্যুতত দিয়া আছে বিদ্যুতৰ পৰা চাইছে কেৱল লিখিলেই হ'ল অ'কে আৰু এই বানানটো তোমালোকে ইয়াৰ পৰা চাইছে শুদ্ধ কৰি লিখিবা বনবিলাপ ইয়াত হৈ আছে বনবিলাপহে হ'ব ঠিক আছে ইয়াৰ পৰা চাইছে লিখিবা এইটো ইয়াত বহিব অ'কে বুজিলানে একেবাৰে সহজ হয় এইকেইটা ঠিক আছে তো বলা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত দিছে आओ समूह में बैठकर वाक्य बनाने का खेल खेले आहा সমূহীয়াভাৱে বহি বাক্য বনোৱা খেল খেলো প্ৰথমে দিছে বিদ্যালয় हमारा विद्यालय बहुत सुंदर है हमारा विद्यालय बहुत सुंदर विद्यालय में हम पढ़ते हैं विद्यालय में पढ़ा शुना करो हम विद्यालय में खेलते भी हैं हमें विद्यालय खेलो इस प्रकार निम्नलिखित शब्द से वाक्य बनाओ এইদৰে তলত দিয়া শব্দবিলাকেৰে বাক্য বনোৱা ঠিক আছে তলত কেইটামান শব্দ দিছে প্ৰসিদ্ধ দ্বাৰ ভ্ৰমণ ক্ষেত্ৰ আনন্দ জ্ঞান ছুটি তো এই শব্দবিলাকেৰে তিনিটা বাক্য বনাব লাগে ঠিক আছে তো বলা আমি বাক্যকেইটা বনাই চাও তো প্ৰথমে তোমালোকে উত্তৰ দি প্ৰসিদ্ধ শব্দটোৰে তিনিটা বাক্য বনাবা চোৱা কামাখ্যা মন্দিৰ पूरे देश में प्रसिद्ध है कामाख्या মন্দিৰটো গোটেই দেশত প্ৰসিদ্ধ तेजपुर एक प्रसिद्ध स्थान है तेजपुर এটা प्रसिद्ध स्थान भ्रमण करने के दौरान हम प्रसिद्ध स्थलों का द्वार खोजते हैं ठीक है नेक्स्ट আছে द्वार শব্দটোৰে তিনিটা বাক্য বনাব লাগে তোমালোকে এইদৰে বনাবা मेरे दोस्त के घर के द्वार पर एक सुंदर फूल खिला हुआ है ठीक है এইটো হৈছে প্ৰথম বাক্য নেক্সট বাক্যটো এইদৰে বনাবা विद्यालय का द्वार बड़ा रहता है नेक्स्ट আছে घर का द्वार छोटा रहता है ठीक है नेक्स्ट আছে भ्रमण শব্দটোৰে তিনিটা বাক্য বনাবা ज्ञान प्राप्ति के लिए भ्रमण करना महत्वपूर्ण है नेक्स्ट আছে भ्रमण शिक्षा का एक अंग है भ्रमण হৈছে শিক্ষাৰ এটা অংগ हम प्रातः भ्रमण करते हैं ओके नेक्स्ट আছে क्षेत्र শব্দটোৰে তিনিটা বাক্য বনাবা क्षेत्र में खेलना बच्चों का आनंद होता है नेक्स्ट আছে असम में अनेक ग्रामीण क्षेत्र है नेक्स्ट আছে असम का कृषि क्षेत्र उन्नत है ठीक আছে এটো লিখিবা নেক্সট আছে आनंद শব্দটোৰ তিনিটা বাক্য বনাব লাগে हमें भ्रमण से आनंद मिलता है हमें खेलकूद में भी आनंद मिलता है हमें सदा आनंद से रहना चाहिए ठीक है नेक्स्ट আছে ज्ञान শব্দটোৰ তিনিটা বাক্য বনাব লাগে हम विद्यालय में ज्ञान पाते हैं আমি বিদ্যালয়ৰ পৰা জ্ঞান পাওঁ ज्ञान की कमी नहीं होनी चाहिए ज्ञाনৰ কমি হ'ব নালাগে ज्ञान ही शक्ति है ज्ञाনেই হৈছে শক্তি ওকে এইদৰে বাক্যকেইটা বনাই ল'বা নেক্সট আছে ছুটি
छुट्टी के दिनों में हम पर्यटन के लिए गांव जा रहे हैं रविवार को छुट्टी रहती है परीक्षा के बाद कुछ दिन छुट्टी रहता है ओके এইদৰে তোমালোকে বাক্যকেইটা ৰচনা কৰি ল'বা এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে आओ रेखा खींचकर मिलाइए আঠটানি মিলাও চোৱা 12 টো এইটো মিলাই দিছে তাৰপিছত আছে 15 এইটো সৈতে মিলিব ঠিক আছে মই তোমালোকৰ কাৰণে মিলাই থৈছো তোমালোকে চাই মিলাবা ওকে নেক্সট আছে 37 এইটো মিলিব এইটোৰ সৈতে ঠিক আছে তাৰপিছত আছে 26 এইটো মিলিব এইটোৰ সৈতে ঠিক আছে নেক্সট আছে 33 এইটোৰ সৈতে মিলিব নেক্সট আছে 40 এইটোৰ সৈতে মিলিব নেক্সট আছে 20 টো এইটোৰ সৈতে মিলিব ঠিক আছে এইদৰে তোমালোকে মিলাই ল'বা তাৰপিছত তোমালোকক 8 নম্বৰত দিছে आओ खाली जगहों को अंकों से भरी तो মই খালি জায়গাবিলাক অংকৰে ভৰি থৈছো তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা ঠিক আছে 11 12 13 14 15 16 17 18 19 20 বাকি কিটা তোমালোকে পঢ়িবা আৰু ধুনিয়াকে কিতাপত বা বহিত লিখি ল'বা ওকে এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰত দিছে आओ संख्याओं का ज्ञान प्राप्त करें তো ইয়াত সংখ্যাবিলাক দিয়া আছে আৰু সংখ্যাবিলাকৰ নাম আখৰেও দিয়া আছে তোমালোকক উলটাকে দিছে তোমালোকে তলৰ পৰা পঢ়িবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 ঠিক আছে তোমালোকে বাকি কিটা পঢ়িবা ইয়াত আখৰে লিখাই আছে হয়নে তোমালোকে ধুনিয়াকে কিটা পঢ়ি মুখস্থ কৰি পেলাবা একেবাৰে ওকে তাৰপিছত তোমালোকক 10 নম্বৰত দিছে ৰেখা খিচকাৰ মিলাও তাৰ মানে আঠটানি মিলাবলৈ দিছে প্ৰথমে আছে কংহৰ কত আছে মহাভৈৰৱ মন্দিৰ এটো মিলিব এটোৰ সৈতে তেজপুৰৰ সৈতে ওকে নেক্সট কংহৰ খত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হাসপাতাল এটো মিলিব মানসিক হাসপাতাল এটোৰ সৈতে নেক্সট আছে চিত্ৰলেখা এটো মিলিব চিত্ৰকাৰৰ সৈতে নেক্সট আছে উষা এটো মিলিব ৰাজকুমাৰীৰ সৈতে নেক্সট আছে কাজিৰঙ্গা এটো মিলিব ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ঠিক আছে তোমালোকে ধুনিয়াকে কাট পেন্সিলেৰে কিতাপত মিলাই লবা এইকেইটা ওকে তাৰপিছত পৰিয়োজনা দিছে তাৰ মানে প্ৰজেক্ট দিছে এইবিলাক পৰীক্ষাত নাহে আৰু তোমালোকে নিজে নিজে পাৰিলে চেষ্টা কৰিবা প্ৰথম প্ৰজেক্টত কি আছে वन्यजीवों पालतू जीवों और पक्षियों के चित्रों का संग्रह कर एल्बम बनाओ तो এইটো পৰীক্ষাত নাহে তোমালোকে এইটো টেনশন নকৰিবা তাৰ পিছত আছে दूरदर्शन द्वारा प्रसारित किसी भ्रमण वृत्तांत को संक्षेप में प्रस्तुत करो तो এইটো নালাগে এইটো ইম্পৰ্টেন্ট নহয় ओके তাৰ পিছত একেবাৰে হেও তোমালোকক দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने पाठत दिया केटामान शब्दर अर्थ ইয়াত দি দিছে সো खुश মানে আনন্দ তৈয়াৰ মানে প্ৰস্তুত হোনা নেক্সট আছে टूरिस्ट মানে পৰ্যটক নেক্সট আছে স্থল মানে স্থান বা জায়গা নেক্সট আছে रवाना মানে গমন বা জানা নেক্সট আছে जोश মানে উৎসাহ নেক্সট আছে मशहूर মানে বিখ্যাত বা প্ৰসিদ্ধ नेक्स्ट আছে दर्शन মানে देखना नेक्स्ट আছে पौराणिक মানে पुराण से संबंधित नेक्स्ट আছে कन्या মানে बेटी नेक्स्ट আছে कुशल মানে निपुण नेक्स्ट আছে नित्यांगना মানে नृत्य करने वाली नेक्स्ट আছে निर्माण মানে बनाना তোমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু হেতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে তো আজিৰ ভিডিওটো চাবলৈ ধন্যবাদ